আজি সানডে বুলি বিশেষ একো নাছিলে। দেৰিকে শুই উঠি বিছনাখন ভালদৰে পাৰি ল'লোঁ। তাৰপিছত আহি মোৰ গিগিজনীৰ লগত অলপ খেলিলোঁ। তাই মোৰ লগত এনেদৰে আহি পেলাই নোহোৱালৈকে তাই দিনটোৱে নাযায়। দেন মই বনালোঁ ব্ৰেকফাষ্টত বহুত কিবা কিবি বনাই ল'লোঁ। আৰু এইখন যে দেখিছেনে পেনখন নতুনকৈ অৰ্ডাৰ দিছিলোঁ, বনাই চাইছোঁ কেনেকুৱানো হয়। এগটো শ্বেপটো কিন্তু বহুত ধুনীয়া হৈছে দেই। তাৰপিছত ধুনীয়াকৈ বহি ল'লোঁ আৰু ধুনীয়াকৈ ৰ'দ লৈ ভিটামিন ডি লৈ কৰি ল'লোঁ ব্ৰেকফাষ্ট। আৰু এইফালে ৰিয়ক চাওকচোন, মই খাই থাকোঁতে সদায় আহি মোৰ ওচৰত বহি ল'ব আৰু মোৰ পৰা তাৰ অকণমান নোখোৱালৈকে তাৰ একদম শান্তি নালাগে। সি লাগিলে তাৰ নিজৰ কাঁহীত যিমানেই খাওক, মোৰ পৰা যদি অকণমান নেখায় তেতিয়াহ'লে তাৰ কেতিয়াও পেট নভৰে। আৰু এনেদৰে তাকো অকণমান খুৱাই দিলোঁ। তাৰপিছত এয়া দেখিছেনে গোটেই কাপোৰ দম হৈ যায়। মই মানে ছানডেটোতহে ভালদৰে কাপোৰ চাপোৰ জাপিব পাৰোঁ। আদাৰৱাইজ মই আহি পেলাই কাপোৰ দলিয়াই বিচনাত থৈ যাওঁতেই যায়। আৰু এইফালে মই কাপোৰ জাপি থকা চাই গিগি থৰ লাগিলে, কিনো কৰি আছোঁ বুলি ভাবিছে চাগে তাই। তাৰপিছত মই অলপ ৰেডি হৈ ল'লোঁ, মানে অলপ ওলাই যাওঁ, কাম এটা আছে। তাৰপিছত দেখিছেনে এয়া মই বহুত টেষ্টি খানা খালোঁ। খানাৰ ভিডিঅ'টো ফুলকৈ পিছত আহি আছে ক'ত কি খালোঁ বুলি। আৰু তাৰপিছত মই ধুনীয়াকৈ ঘৰ গুচি আহিলোঁ। চ' আজিলৈ বাই।